মেনকাই সকলোকে কৈ দিলে সুৰভিৰ সকলোবোৰ কথা। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টেক্সিনটোৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ কথাখিনি আপোনালোকে জানিবলৈ পাব। আহিবলগীয়া খণ্ডটি কি হ'বলৈ গৈ আছে সূৰুযমুখী চিৰিয়েলখনত। কিন্তু তাৰ আগতে যিসকলে সূৰুযমুখী চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি ৩-৪ দিনৰ মূৰে মূৰে এটা নতুন ভিডিঅ'লৈ মই এই চেনেলটোলৈ আহি থাকোঁ। শেখৰে যিহেতু এতিয়া সোণতৰ দোকানখনৰ উপৰিও এতিয়া পৰ্টিৰ লগত তেনেকৈ যি লাগি আছে আৰু সেইবোৰ লাগি থকাৰ কাৰণে যিহেতু আমি সকলোবোৰ কথা গম পালোঁ যে কেনেকৈ এতিয়া সোণৰ দোকানখন ইমান দিনে ভালদৰে চলি আছিল আৰু সোণৰ এতিয়া ৰাস্তাটো বন্ধ কৰি পেলালে শেখৰে আহি, আৰু শেখৰে পইচাৰে কিনি পেলালে। আৰু তাৰ কাৰণে এতিয়া ভয় হৈছে সোণৰ, কাৰণ এতিয়া সোণৰ ভনীয়াকে যিহেতু বিপদত আছে আৰু সেইবাবে এতিয়া ভনীয়াকে ফোনো কৰিছিল, কিন্তু এতিয়া ফোনটো উঠাব যিহেতু নোৱাৰিলে আৰু তাৰ কাৰণে এতিয়া কি কৰিব, তো তাৰে চিন্তাত থাকিব। কিন্তু হয়তো এতিয়া সোণক ভালদৰে লগ কৰি পুৱতীয়ে সকলোবোৰ কথা ক'ব পাৰে, কেনেকৈ কি হৈছে আৰু হেল্প কৰিবৰ কাৰণে হেল্প খুজিব পাৰে। কিন্তু হয়তো এতিয়া সেইটো হেল্প কৰিব নোৱাৰিব পাৰে, কিয়নো এতিয়া শেৱালীয়ে যিহেতু তেনেকৈ কথাবোৰ কৈছে আৰু সেইবাবে হয়তো সোণে পোনপটীয়াকৈ ডাইৰেক্টলি কৈ দিব এতিয়াৰ পৰা যি সোণে আৰু হেল্প কৰিব নোৱাৰে পুৱতীৰ। কিন্তু এতিয়া তেনেকুৱা কৰাৰ আগতে হয়তো কিবা নহয় কিবা এটা চলিউশ্যন দিব, তেতিয়াই হয়তো সেইটো কাম কৰিব। আৰু অমৰক বাৰু কেতিয়া ক'ব আৰু অমৰে বাৰু আহি সকলোবোৰ কথা গুৰুত্ব দিবনে যে পুৱতীৰ লগত কি ঘটনা চলি আছে। আৰু শেখৰে হয়তো এতিয়া লাহে লাহে সোণক ডিষ্টাৰ্ব দিবৰ কাৰণে বা এতিয়া সোণক আঁতৰাবৰ কাৰণে চেষ্টা কৰিব, আৰু কেনেকৈ কি কৰে বা এতিয়া সন্তানটোৰ লগতো কিবা বেয়া কৰে নেকি অঘটন, তো সেইটো আহিবলগীয়া খণ্ডকেইটিতে হ'বলৈ গৈ আছে। অংশুমানে যিহেতু ইমান দিনে তেনেকুৱা কামবোৰ কৰি আছে আৰু এতিয়া ভালদৰে বিপদত পৰিছে, আৰু সেই ছোৱালীজনীয়ে অৰ্থাৎ প্ৰিয়াই যিহেতু ব্লেকমেইল কৰিবৰ কাৰণে আৰম্ভ কৰিছে, কাৰণ এতিয়া প্ৰিয়াৰ পৰা যদি গুচি যায় আৰু যদি অনুস্মিতাক যদি ডিভোৰ্চ নিদিয়ে তেতিয়াহ'লেতো বহুত ডাঙৰ এটা বিপদ হ'ব। কাৰণ এতিয়া অনুস্মিতাক যদি ডিভোৰ্চ নিদিয়ে, যদি অনুস্মিতাৰ লগত যায়, তেতিয়াহ'লে প্ৰিয়াই কিবা এটা কৰিব নিজৰ লগত অঘটন, আৰু সেইটো কাৰণে এতিয়া অংশুমানে ভয় খাব। আৰু সেইবাবে এতিয়া অংশুমানে প্ৰিয়াকৈ দিব নোৱাৰিব আৰু সমাজৰ কাৰণে বা এতিয়া ঘৰখনৰ কাৰণে অনুস্মিতাকৈ দিব নোৱাৰে। তো তাৰ কাৰণে এতিয়া দুয়োফালে দুয়োটাৰে কথা শুনিব লাগিব, আৰু সেইবাবে এতিয়া অংশুমানে কি কৰিব কি নকৰে তো তাৰে চিন্তাত থাকিব। আৰু যিহেতু এতিয়া অংশুমানৰে ভুল এইটো, আৰু সেইবাবে হয়তো এতিয়া অংশুমানে দুয়োজনীকে ক্ষমা খুজি হয়তো দুয়োজনীকে কিবা নহয় কিবা এটা কৰিব যাতে এতিয়া সকলো ঠিক হয়। কিন্তু প্ৰিয়াই বাৰু এতিয়া সকলোবোৰ কথা মানি লৈ আকৌ অনুস্মিতাৰ লগত যাব ক'ব নে নকয় পিছলৈ যায়, তো সেইটো ভাবিবলগীয়া। কাৰণ এতিয়া প্ৰিয়াইও যিহেতু ভাল পায় আৰু সেইবাবে হয়তো এতিয়া প্ৰিয়াই দুজনীৰ এজনীক বাচিব কৈছে, আৰু সেইবাবে অংশুমানে এতিয়া কাক বাচে আৰু কাক এৰে তো সেইটো আপোনালোকে অতি সোনকালে দেখিবলৈ পাব। গৌৰাংগই ঠিকে কৈছিল যে আচলতে সেইবোৰ কাম সুৰভিয়ে যি কৰিছে, আৰু আমি যিহেতু জানোৱে সুৰভিয়ে সেইটো কাম কৰিছে, আৰু সুৰভিয়ে কৰিলেও সেইটো কাম সুৰভিয়ে কৰাৰ পিছতো সেইটো কথা গৌৰাংগই আগতেই গম পাইছিল সুৰভিয়ে কিহৰ কাৰণে বিয়া নহয় কাৰো লগতে, আৰু সেইবাবে হয়তো এতিয়া গৌৰাংগই কথাবোৰ জানিলেও আজি মেনকাই সকলোবোৰ কথা গম পাব। আচলতে যিবোৰ কথা সুৰভিয়ে কৈ থাকে আৰু সেইবোৰ কথা হয়তো অকলে কৈ থাকোঁতে বা এতিয়া ফোনত পাতি থাকোঁতে সেইবোৰ কথা গম পাব, আৰু সেইবোৰ কথা জনাৰ পিছত হয়তো সুৰভিয়ে মেনকাক যাব নিদিব পাৰে। কাৰণ এতিয়া মেনকাই যিহেতু সকলোবোৰ কথা গম পায়, আৰু মেনকাই যিহেতু সকলোবোৰ কথা গম পালে, আৰু সেইবাবে হয়তো মেনকাই যদি সকলোকে কথাবোৰ কৈ দিয়ে তেতিয়াহ'লে হয়তো সুৰভিয়ে পাগল হৈ যাব বা এতিয়া সুৰভিৰ প্ৰব্লেম হ'ব। তো তাৰ কাৰণে এতিয়া সুৰভিয়ে কিবা নহয় কিবা এটা কৰিব, আৰু যিটো কৰাৰ পিছত হয়তো এতিয়া তাৰ পৰা যাব নোৱাৰিব মেনকাই। এতিয়া কি কৰে কি নকৰে, বন্দী কৰি ৰাখে নে এতিয়া এৰি দিয়ে তাৰ পৰা যাবৰ কাৰণে, তো সেইটো আপোনালোকে আহিবলগীয়া খণ্ডটিতে দেখিবলৈ পাব। বাকী এতিয়া সুৰভিয়ে ধৰা পৰে নে নপৰে, আৰু ধৰা পৰিলেও হয়তো এতিয়া অতি সোনকালে ধৰা পৰিব।